নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টছৰ সকলোকে স্বাগত জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে শাওণ মাহৰ 1 তাৰিখ, ইংৰাজী জুলাই মাহৰ 17 তাৰিখ, বুধবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:45:41 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14 গৈ 16 আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, যোগ হৈছে শুভ যোগ, কৰণ হৈছে বৱকৰণ। আজি শিশুৰ জন্ম হ'লে বৃশ্চিক ৰাশি হ'ব, বিপ্ৰ বৰ্ণ হ'ব, দেৱগণ হ'ব, হৰিণৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অষ্টোত্তৰী আৰু বিংশোত্তৰী শনিৰ দশা হ'ব। ৰাতি 1:16 যোৱাত দেৱাৰীগণ বিংশোত্তৰী বুধৰ দশা হ'ব। আজি যদি ছোৱালীৰ আদ্য ঋতু হয় 3 মহীয়া প্ৰতিহীনা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাথাকে। আজি অগ্নিকোণত কোনো শুভযাত্ৰা নাই। সন্ধিয়া 6:01 যোৱাত নৈৰুত কোণত কোনো শুভযাত্ৰা নাই। আজি শুভকৰ্ম যদি চোৱা যায় জাতকৰ্ম, নামকৰণ, নতুন কাপোৰ লোৱা, ৰত্নানিধাৰণ, ক্ৰয় বিক্ৰয়, গ্ৰহ পূজা, নাওযাত্ৰা ইত্যাদি বহুখিনি আছে। আজি উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি মনত কিছু দুখ ভাৱ হোৱা দেখা যায়, গতিকে কিছু সুখত থকাৰ চেষ্টা কৰাটো দৰকাৰ। কিছু কাহ ৰোগ, স্বাস্থ্যৰ কিছু হানি হ'ব পাৰে, কিছু অশুভ যোগ আছে, চকুৰ অলপ অসুখ হ'ব পাৰে, আঘাতপ্ৰাপ্ত হ'ব পাৰে, ভয়ভাৱ থাকিব পাৰে, গতিকে কিছু সাৱধানে চলিব। ধনস্থান যদি চোৱা যায় ধনস্থানত কিছু শুভ ফল লাভ কৰিব, যিহেতু বৃহস্পতি বহি আছে। স্বাস্থ্যৰ কিছু অশুভ থাকিব। পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত আনন্দ থাকিব, প্ৰেমত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে ৰঙা ৰং, শুভ সংখ্যা হৈছে 3। আৰু যিসকল জাতক জাতিকাই ক'ৰবাত দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে কাঁইটীয়া গছত পানী দি যাত্ৰা কৰিব। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ প্ৰেমত কিছু আনন্দৰ যোগ, গতিকে প্ৰেমত শুভ ফল লাভ কৰিব। আৰু চোৱা যায় আজি বিবাহৰ ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব, আনৰ পৰা সন্মান বৃদ্ধি পাব, যান বাহন আৰু গৃহযোগ দেখা যায়, কিছু সুখ লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ, কৰ্মত আনন্দৰ যোগ, স্বাস্থ্যত মধ্যম ফল লাভ কৰিব, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 1। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে বগা ফুলত পানী দি যাত্ৰা কৰিব। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি যদি চোৱা যায় আনৰ পৰা সন্মান লাভ পোৱা যোগ দেখা যায়। যিসকলে প্ৰতিযোগিতামূলক কৰ্মত আগবাঢ়ে তেওঁলোকে প্ৰতিযোগিতাত পাছ কৰিব, গতিকে পাছ কৰা এটা ভাল যোগ দেখা যায়। সৰু সুৰা ৰোগ হ'ব পাৰে। ধনৰ ক্ষেত্ৰত কিছু অশুভ আছে, ধন টকা পইচা যোৱা যোগ, খৰচ বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি কিছু যত্ন ল'ব, কৰ্মত সুনাম আগবঢ়াব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে গোলাপী ৰং, শুভ সংখ্যা হৈছে 5। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে যিকোনো ফুলত পানী দি যাত্ৰা কৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ পদবী লাভ, মানে যিসকলে চাকৰি ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰি আছে তেওঁলোকে কৰ্মত আগবাঢ়িলে আজিৰ দিনটোত কৰ্মপ্ৰাপ্তি যোগ দেখা যায়। সৰু সুৰা ৰোগ হ'ব পাৰে, কিন্তু কোনো কথা নাই। টকা পইচাৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব পাৰে। ভাগ্য যদি বিপৰ্যয় আছে কৰ্মত কিন্তু সুনাম আগবাঢ়িব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত মধ্যম ফল লাভ কৰিব, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 9। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে ফলৰ গছত পানী দি যাত্ৰা কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ বিদ্যাৰ্থীসকলৰ অতি শুভ, বিদ্যাৰ্থীসকলে শুভ ফল লাভ কৰিব। ঘৰত আত্মীয় স্বজন অহা যোগ দেখা যায়।
আজি আপোনাৰ সৎবন্ধু লাভ হোৱা যোগ দেখা যায়। উত্তম স্ত্ৰী লাভ কৰিব, প্ৰেমত অতি শুভ। ধন লাভৰ যোগ দেখা যায়। স্বাস্থ্যত শুভ ফল লাভ কৰিব, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে কমলা ৰং, শুভ সংখ্যা হৈছে 3। যিসকল জাতক জাতিকাই দূৰভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে সূৰ্যৰ প্ৰণাম কৰি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ সাহসৰ পৰিচয় দিব। আৰু যদি চোৱা যায় কিছু ক্ষেত্ৰত সৰু সুৰা বেমেজালি হ'ব পাৰে, মানহানি হ'ব পাৰে আৰু লগতে মান সন্মান বৃদ্ধিৰ যোগ আছে। সৰু সুৰা বাধা আহিব পাৰে, গতিকে কিছু সাহসত থাকিলে হ'ল। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, কৰ্মত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে বগা ৰং, শুভ সংখ্যা হৈছে 3। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে সৰু গছৰ পুলিত পানী দি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ যোগ আছে। দূৰ ভ্ৰমণ যোগ দেখা যায়। ধন প্ৰাপ্তি যোগ দেখা যায়। সন্মান লাভৰ যোগ আছে। বিপৰীত লিংগৰ পৰা কিন্তু ক্ষতি হোৱা যোগ দেখা যায়। সৰু সুৰা চকুৰ অসুখ হ'ব পাৰে, গতিকে আপোনালোকে সাৱধান থাকিব। পাৰিবাৰিক দিশত অতি শুভ। ধন লাভৰ যোগ আছে। স্বাস্থ্যত শুভ ফল লাভ কৰিব। কৰ্মত সুনাম আগবাঢ়িব। শুভ ৰং হৈছে সেউজীয়া ৰং, শুভ সংখ্যা হৈছে 1। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে বগা ফুলত পানী দি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজি মাতৃৰ পৰা কিছু মৰম লাভ কৰিব, গতিকে পিতৃ মাতৃৰ পৰাও মৰম লাভ কৰিব বৃশ্চিক ৰাশি। আৰু যদি চোৱা যায় আপোনাৰ আজি ভ্ৰমণত কিছু সৰু সুৰা কষ্ট হ'ব পাৰে। উত্তম বস্ত্ৰ লাভ কৰিব, ভোগ লাভ কৰিব, সুখ আদি লাভ কৰিব। কৰ্মত সুনাম কঢ়িয়াই আনিব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত আনন্দৰ যুগ, প্ৰেমত আনন্দৰ যুগ। ধন লাভৰ যুগ আগতেও কৈছোঁ, ধন লাভ বহুত ভাল হ'ব আজি। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 4। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে মংগলৰ নামত কাঁইটীয়া গছত পানী দিব, শুভ ফল লাভ কৰিব, নাইবা হনুমান চালিচা পঢ়িব পাৰে। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে ৰাজ সাহায্য লাভ হোৱা যোগ দেখা যায়। আনৰ পৰা ধন টকা পইচা পোৱা যোগ দেখা যায়, কিন্তু আত্মীয়ৰ পৰা কিছু বিৰোধ হ'ব পাৰে সৰু সুৰা। বন্ধুৰ পৰা সুখ লাভ কৰিব, সৌভাগ্য সন্মান লাভ কৰিব। স্বাস্থ্যৰ কিছু অশুভ আছে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব। কৰ্মত সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে হালধীয়া ৰং, শুভ সংখ্যা হৈছে 6। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে হালধীয়া কাপোৰ পিন্ধি যাত্ৰা কৰিব, নাইবা ফলৰ গছত পানী দি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলে সন্মান বৃদ্ধি হ'ব, সন্মান লাভ কৰিব আনৰ পৰা, গতিকে সুখ সমৃদ্ধি লাভ হ'ব। অৰ্থ লাভৰ যোগ আছে। পদোন্নতি যোগ আছে। কাৰ্যসিদ্ধি হোৱা যোগ দেখা যায়। ৰাজ সন্মান লাভ কৰিব। স্বাস্থ্যৰ উন্নতি যোগ দেখা যায়। ধন সম্পদ বৃদ্ধি হ'ব। কৰ্মত সুনাম হ'ব। শুভ ৰং হৈছে নীলা ৰং, শুভ সংখ্যা হৈছে 6। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে শনিৰ নাম ধৰি যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলে নতুন কাৰ্যপন্থা হাতত ল'লে শুভ ফল লাভ কৰিব। যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ আজি বহুত শুভ দিন। আৰু যিসকলে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিম বুলি ভাবিছে আজিৰ পৰা যদি আৰম্ভ কৰে তেতিয়া শুভ ফল লাভ কৰিব। কৰ্মত সুনাম লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। শুভ ৰং হৈছে ক'লা ৰং, শুভ সংখ্যা হৈছে 1। যিসকল জাতক জাতিকাই দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে শনিৰ নাম লৈ যাত্ৰা কৰিব, শুভ ফল লাভ কৰিব। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়ত উন্নতি হোৱা যোগ দেখা যায়, গতিকে যান বাহন সুখ আছে, সন্মান লাভ কৰিব। সৰু সুৰা ধন লাভৰ যোগ আছে যদিও ধন কিন্তু খৰচৰ যোগো দেখা যায়। সৰু সুৰা পাৰিবাৰিক অশান্তি হ'ব পাৰে, গতিকে অলপ চিন্তা কৰি চলিব, তেতিয়া কিন্তু সফল লাভ কৰিব।
কৰ্মত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে পাতল হালধীয়া ৰং। শুভ সংখ্যা হৈছে 3। ধন্যবাদ।